নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম কাট অফৰ বিষয়ে। গতিকে আপোনালোকে আপোনালোকৰ নম্বৰসমূহ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আপোনালোকে কোন জিলাত বা কোন ট্ৰেডত আপোনালোকে আবেদন কৰিছে সেই বিষয়ে কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকৰ HSLC নম্বৰসমূহ জনাব। আমি আজি আলোচনা কৰিবলৈ লৈছোঁ অসমৰ যি বিভিন্ন ITI বিলাকত SCVT আৰু NCVT অধীনত এডমিশ্যনৰ কাৰণে যি অনলাইন আবেদন চলি আছে আৰু 14 জুন তাৰিখলৈকে চলিব, সেই ক্ষেত্ৰত বিভিন্নজনে ইঞ্জিনিয়াৰিং টেটবিলাকৰ ক্ষেত্ৰত কেনেধৰণৰ হ'ব আৰু নন ইঞ্জিনিয়াৰিং টেটবিলাকৰ ক্ষেত্ৰত কাট অফ কেনেধৰণৰ হ'ব তেওঁলোকে জানিব বিচাৰিছে আৰু ইতিমধ্যেই বহুতে আবেদন কৰিছে। যিসকলে আবেদন কৰিছে মেট্ৰিক লেভেলৰ টেটবিলাকতে হওক বা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ হওক বা আণ্ডাৰ মেট্ৰিক টেটবিলাকতে হওক, আপোনালোকৰ মেট্ৰিকৰ নম্বৰ, যিসকলে মেট্ৰিক লেভেলৰ টেটবিলাকত আপোনালোকে আবেদন কৰিছে মেট্ৰিকৰ নম্বৰটো জনাব আৰু ক'ত কোন টেটত প্ৰিফাৰেঞ্চ দিছে তাক জনাবলৈ নাপাহৰিব। আৰু লগতে যদি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ টেটত আবেদন কৰিছে তেতিয়াহ'লে কোনটো টেটত কৰিছে, প্ৰিফাৰেঞ্চ কি দিছে আৰু নম্বৰটো জনাবলৈ নাপাহৰিব। আণ্ডাৰ মেট্ৰিক টেট হ'লেও তেনেদৰে আপোনালোকৰ নম্বৰসমূহ জনাবলৈ নাপাহৰিব আৰু ক'ত প্ৰিফাৰেঞ্চ দিছে কমেণ্ট ছেকশ্যনত লিখিব। গতিকে নিশ্চয় জানে যে অসমত NCVTৰ অধীনত বা SCVTৰ অধীনত চৰকাৰী অনুষ্ঠানবিলাকত ITI এডমিশ্যনৰ কাৰণে অনলাইন হৈ আছে আৰু 14 জুনলৈকে চলিব। গতিকে বিভিন্নজনে জানিব বিচাৰে যে কোনটো টেটত কাট অফ কেনেধৰণৰ হ'ব আৰু যোৱা বছৰ কেনেধৰণৰ আছিল। গতিকে আপোনালোকৰ কমেণ্টসমূহৰ ওপৰত ভিত্তি কৰি যোৱা বছৰৰ মেধা সেইখিনি চাই আমি অতি সোনকালে আপোনালোকলৈ এটি বিশ্লেষণ আগবঢ়াই দিবলৈ চেষ্টা কৰিম আৰু বন্ধু বান্ধৱীলৈ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ এই চেনেলৰ লগত জড়িত হৈ থাকিব। পৰৱৰ্তী সময়ত আমি সকলোখিনি তথ্য লৈ আপোনালোকলৈ এই এনালাইচিছ দিবলৈ চেষ্টা কৰিম। লগতে যিসকল বন্ধু বান্ধৱী শিক্ষকৰ পদৰ কাৰণে LP আৰু UPত আবেদন কৰিছে তেওঁলোকে যদি বিভিন্ন জিলাৰ কাট অফৰ এনালাইচিছ চাব বিচাৰে, আমাৰ এই চেনেলত বিভিন্ন জিলাৰ LP আৰু UPৰ কেটেগৰী ৱাইজ দিয়া আছে। আৰু লগতে যদি আপোনালোকে নতুনকৈ আৰু এনালাইচিছ বিচাৰে, কোন জিলাৰ ক্ষেত্ৰত বিচাৰে, LP বিচাৰে নে UP বিচাৰে, UPৰ এছিষ্টেণ্ট টিচাৰ বিচাৰে নে ছায়েন্স টিচাৰ বিচাৰে বা আছামিজ মিডিয়ামৰ বিচাৰে নে বাংলা মিডিয়ামৰ বিচাৰে, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি আমি এতিয়া পৰৱৰ্তী সময়ত ভিডিঅ' প্ৰস্তুত কৰি দিবলৈ চেষ্টা কৰিম। প্ৰথমবাৰ কাৰণে ভিডিঅ'টো চাইছে চেনেল ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ